নমস্কাৰ। সৈয়দ মকিবুৰ ৰহমান ডাঙৰীয়া প্ৰমুখ্যে পোহৰ জোনাক মহীশূৰৰ সমূহ সদস্যবৃন্দা মোৰ আন্তৰিক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃতজ্ঞতা জনাইছোঁ সৈয়দ মকিবুৰ ৰহমান ডাঙৰীয়া, তেখেতে মোক আজি এইকণ সুযোগ দিয়াৰ বাবে। মোৰ বসন্তক লৈ লিখা এটি অনুভৱ আপোনালোকৰ ওচৰত পাঠ কৰিবলৈ লৈছোঁ। কেনেকুৱা হৈছে সঁহাৰি জনালে সুখী হ'ম। মোৰ কবিতাৰ শিৰোনাম বসন্ত। বাসনাৰ ফুল মোৰ সৃষ্টিৰ অমল উৎস, কিদৰে বৈ আহে ফেনে ফুটুকাৰে আশাবোৰ তোমাৰ বুকুত। হঠাৎ উফন্দি উঠে মোৰ দেহ, প্ৰতি পলে পলে ঘন উশাহবোৰত মই দেখিছোঁ তোমাৰ বহল বুকু। কি যে সতেজ সুন্দৰ সুঠাম বসন্ত হোৱা, তুমি আৰু তোমাৰ সুবাস বিয়পি যায় চৌদিশে চৌপাশে। হঠাৎ তুমি পাহোৱাল হোৱা, চকুৰ পলকত তুমি দূৰৰ পৰা দূৰলৈ যোৱা। ঘূৰি ঘূৰি চাওঁ, মোৰ চকুৰ পলক নপৰে। এই যে চাওঁ আৰু দেখোঁ, দেহত ঢৌ তুলি মোক আহ্বান জনোৱা। যেন চকুৰ আগতে গলি গ'ল বৈ গ'ল সপোনৰ আশাবোৰ, সম্ভাৱনাৰ সগৰ্ভানৈ। সঞ্চিত কথা গোপনেই থওঁ দিয়া, মোৰ আজি বাউলি মন। কথাৰো সংগতি নাই, থাকক দিয়া গোপনে মন উতলোৱা সুৰভিত সোমাই। ধন্যবাদ। সকলোকে পুনৰবাৰ আগন্তুক অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰঙালী বিহুৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অফুৰন্ত আনন্দৰ জোৱাৰ, তাকেই কামনা কৰি পুনৰবাৰ সকলোকে নমস্কাৰ জনাইছোঁ। ধন্যবাদ।